সন্তানক কেৱল ডাঙৰ এটা ডিগ্ৰী ল'বলৈ শিক্ষা দিলেই নহ'ব, তাৰ লগে লগে আত্মনিৰ্ভৰশীল হ'বলৈও শিকাব লাগিব। কিয়নো মুখ মেলিলে খাদ্য কেৱল মাক দেউতাকে খুৱাই দিব, বাকী সমাজে সন্তানৰ পৰীক্ষাহে চাব। এটা সৰু কাহিনীৰ মাধ্যমেৰে এটা সৰু চৰাই পোৱালি আছিল। সি ইমানেই সৰু আছিল যে সি মুখ মেলিলে মাক দেউতাকে তাক খাদ্য খুৱাই দিছিল। কিন্তু হঠাতে সেই চৰাই পোৱালিটোৰ মাক দেউতাকৰ মৃত্যু হৈছিল আৰু সি ভোকত ককবকাই আছিল। আৰু এদিনাখন সি খোৱা পোকবিলাকৰ ওচৰলৈ গৈ কেৱল মুখখন মেলি আছিল, কিন্তু পোকবিলাক আহি তাৰ মুখত নিজে আহি পৰা নাছিল। সি ইমান অবুজন আছিল যে সি চিকাৰ কৰি খাব পৰা তাৰ বয়সো হোৱা নাছিল, কিংবা সি শিকাও নাছিল। আৰু এনেকৈ সি মুখ মেলি মেলি থাকি এদিনাখন তাৰ মৃত্যু হৈছিল। গতিকে বন্ধুসকল, আমি আমাৰ সন্তানক ডাঙৰ এটা ডিগ্ৰী ল'বলৈ শিকালে নহ'ব, তাৰ লগে লগে বাস্তৱিক সময়ত যিবিলাক পৰিস্থিতি, সেই পৰিস্থিতিবিলাকৰ লগত যুঁজিবলৈ আমি শিকাব লাগিব। সন্তানক নিজে ৰান্ধিব শিকাব লাগিব, সন্তানক নিজে বজাৰ কৰিবলৈও শিকাব লাগিব। আৰু তেনেকৈ প্ৰতিটো কামৰ শিক্ষা যেতিয়া আমি সন্তানক দিম, তেতিয়া আমাৰ অৱৰ্তমানত সন্তানে অন্ততঃ ভোকত নথকাকৈ খাব পাৰিব। সেইকাৰণেই ৰ'দ, বৰষুণ, বতাহ, ধুমুহা সকলোতে কাম কৰিব পৰাকৈ, কৰ্ম কৰি খাব পৰাকৈ সেইখিনি শিক্ষা আমি সন্তানক দিব লাগে। তেতিয়া সন্তানে কেতিয়াও বিপদত নপৰিব। কাৰণ মুখ মেলিলে একমাত্ৰ মাক দেউতাকেহে খুজি মাগি আনি হ'লেও সন্তানক খাদ্য দিয়ে, কিন্তু বেলেগ মানুহে সন্তানে ভোকত থকা দেখিলে কাষলৈ আহি মৰমেৰে খাদ্য কেতিয়াও নিদিয়ে। গতিকে এই কথাখিনি আপোনালোকে নিশ্চয় হৃদয়ঙ্গম কৰিব। আৰু সৰু কথাখিনি কেনেকুৱা লাগিলে লাইক কমেণ্টত নিশ্চয় জনাব। ভাল লাগিলে নিশ্চয় পেজটো ফ'ল' কৰি দিব।